পুনৰ প্ৰমাণ হৈ গ'ল অতদিনে তেওঁলোকৰ এতিয়া অসমত বিজেপি অতদিনে জীয়াই আছিলে কেৱল মাত্ৰ এআইডিএফৰ কাৰণে সাম্প্ৰদায়িকতাৰ মুখখন তেওঁলোকে দেখুৱায় বদৰুদ্দিন আজমল চাহাব তেওঁলোকৰ কাৰণে শক্তি তেওঁলোকৰ কাৰণে ইন্ধন তেওঁলোকৰ কাৰণে অক্সিজেন সকলো আৰু সেই কথা বাৰে বাৰে প্ৰমাণ হৈ আহিছে আমাক সেই সময়ত আগতে যেতিয়া আৰম্ভণি আমি কৰিছিলোঁ মানুহে গ্ৰহণ কৰা নাছিল কিন্তু 2024 চনৰ লোকসভা নিৰ্বাচনত অসমৰ ৰাইজেও এইটো মেণ্ডেট দি দিলে যে আচলতে আজমল আইডিএফ বিজেপিৰ অতি সুপৰিকল্পিত এগৰাকী এজেণ্ট আৰু সেইকাৰণে এইবাৰো এই 2026 চনৰ বিধানসভা নিৰ্বাচনত আপোনালোকে যিটো কথা কৈ আছে জন আশীৰ্বাদ যাত্ৰা কৈ আছে নে আপোনালোকে সকলোৱে এয়া ৰাইজৰ আশীৰ্বাদ যাত্ৰা নহয় কিন্তু জন আশীৰ্বাদ যাত্ৰা নহয় এইটো জন অভিশাপ যাত্ৰা এই যে জনজাতীয় মানুহৰ 49,500 বিঘা মাটি আম্বানী আদানী আৰু ৰামদেৱ গডৰেজক দি দিছে জনজাতীয় মানুহৰ ইয়াৰ আশীৰ্বাদ পাব নেকি এই যে মুখ্যমন্ত্ৰীৰ পৰিয়ালে দুৰ্নীতি কৰি আছে সম্পত্তিৰ অবাধ তেওঁলোকে মানে লাখ লাখ হাজাৰ হাজাৰ কোটি টকাৰ তেওঁলোকৰ বিভিন্ন সম্পত্তি ইফাল সিফাল জনগণৰ ইয়াত কি আশীৰ্বাদ পাব জনগণৰ অভিশাপ পাব এই যে কৰ কাটল বঢ়াইছে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি 180%ৰ পৰা 270%লৈকে মাটিৰ খাজানা সৰ্বানন্দ সোণোৱাল চৰকাৰৰ দিনত 3 গুণ বাঢ়িছিলে এতিয়া 2 গুণ আৰু এতিয়া 100% তাৰমানে আৰু 2 গুণ সৰ্বমুঠ 7 গুণ বাঢ়িলে ইয়া জনগণৰ আশীৰ্বাদ পাব নে অভিশাপ পাব গিৰগাই কেলেংকাৰী কৰিলে গিৰগাই কেলেংকাৰী কৰাৰ পাছত আমাৰ যিসকলে তেওঁলোকে হিন্দুত্বৰ নামত ভূমাতাৰ নামত তেওঁলোকে ৰাজনীতি কৰে সেই সনাতনী পন্থাত তেওঁলোকে আশীৰ্বাদ পাব নে অভিশাপ পাব আপোনালোকে কওক এয়া মৌলিক প্ৰশ্ন জনগণৰ এতিয়া টুল টেক্স কিমানখন টুল আছিলে আগতে কিমানখন টুল গেট আছিলে 27খন বঢ়াবলৈ লক্ষ্য হয় নহয় এই নিৰ্বাচনৰ আগত 2-3খন আৰু উপহাৰ দিলে নে নাই দিয়া জনগণৰ ইয়াত আশীৰ্বাদ পাব নে অভিশাপ পাব লাইটৰ বিল তেওঁলোকে প্ৰথমতে কেইবাবাৰো বঢ়াই নি শেষত স্মাৰ্ট ডকাইট লগাই দিলে স্মাৰ্ট মিটাৰ লগাই দিলে হয় নহয় জনগণৰ আশীৰ্বাদ পাব নে অভিশাপ পাব গতিকে এইবোৰ কথা অসম চুক্তিৰ 6 নম্বৰ দফা আজিলৈকে কাৰ্যকৰী নকৰিলে বানপানী গৰাখহনীয়া ৰাষ্ট্ৰীয় সমস্যা হিচাপে সমাধান নকৰিলে অসম চুক্তিৰ প্ৰতিটো দফা কাৰ্যকৰী কৰিম বুলি কৈ নকৰিলে 16 মে পিছত বিদেশী তাৰি টোপোলা বান্ধি যাব লাগিব বুলি কৈ তেওঁলোকে বিদেশীক নেখেদিলে ৰাজহুৱা খণ্ডৰ উদ্যোগসমূহক পুনৰুজ্জীৱিত কৰিম বুলি কৈ বিক্ৰী কৰিলে সব আটাইতকৈ ডাঙৰ কথা নিৰ্বাচনৰ আগত জুবিনদাৰ হত্যাৰ ন্যায় দিম বুলি কৈ নিদিলে জনগণৰ আশীৰ্বাদ পাব নে অভিশাপ পাব কওক আপোনালোকে এয়া জন আশীৰ্বাদ যাত্ৰা নহয় এয়া জন অভিশাপ যাত্ৰা বুলি আজিৰ পৰা লিপিবদ্ধ হ'ব লাগে আজিৰ পৰা চিহ্নিত হ'ব লাগে গতিকে ৰাইজ এয়া জন আশীৰ্বাদ যাত্ৰা নহয় আৰু জনগণে দিব লগা আশীৰ্বাদ দি আছে 26ৰ নিৰ্বাচনত অহা 7 আৰু 10 বা 11 তাৰিখৰ ভিতৰত হ'বতো নিৰ্বাচন ইয়াত জনতাৰ যি অভিশাপ তেওঁলোকে ইভিএম বাকচৰ ভিতৰত তেওঁলোকে চিল মোহৰ মাৰি ভৰাই কোন কংগ্ৰেছ বহি আছে কংগ্ৰেছ ইয়াত বহি আছে একেটাৰ লগত ৰাইজৰ দলৰ সৈতে যথেষ্ট আপোনালোকৰ পলম হৈছিল আন দুটা দলৰ সৈতে যথেষ্ট পলম হৈছে এতিয়া কথাটো নিৰ্বাচন চমু চাপি আহিলে আৰু কিমান সময় লাগিব যদিহে ৰাইজৰ দলৰ সৈতে মিত্ৰতা নহয় এই যিটো ঐক্যবদ্ধতাৰ কথা কৈ আছে ৰাইজৰ মাজলৈ ঐক্যবদ্ধভাৱে যাব ছাকচেছ হ'ব নে আপোনাৰ এক্সাম্পলটো দিছোঁ 2021 একেধৰণৰ কথা চলিছিল শেষত বিৰোধীয়ে ভাগ ভাগকৈ প্ৰাৰ্থী দিয়াৰ বাবে কেইবাটাও সমষ্টি 3-4 হাজাৰ এনেকুৱা ধৰণৰ ভোটত কিন্তু বিৰোধী পৰাস্ত হৈছে গতিকে কিমান সময় লাগিব আপোনালোক ঐক্যবদ্ধভাৱে যিটো আপোনালোকৰ লক্ষ্য সেই লক্ষ্যত মানে আপোনালোকৰ প্ৰশ্ন শুনি লাগিছে যে আমি একোৱে নহয় মানে আৰু হয় নহয় আমি যে ইয়াত মই কৈছো আৰে ঠিক আছে তুমি প্ৰশ্ন কৰিলে তো মোক উত্তৰটো দিবলৈ দিয়া আৰে উত্তৰটো আমি যে আজি ইয়াৰলৈকে মোক যেন লাগিছে যে আমি ইয়াৰ পৰা যে এটা স্পষ্ট বাৰ্তা যে দিলো একগোট হোৱা আমি কংগ্ৰেছ CPM APHLC অসম জাতীয় পৰিষদ আমি যে আজি যিখিনি কথা ক'লো যে আমি পৰৱৰ্তী সময়ত আমি একেলগে আমি সভা কৰিম আমি উজনিত নামনিত আমি যিখিনি কথা ক'লো যে আমাৰ দুৱাৰ মুকলি আছে আমি বেলেগৰ লগত কথাবোৰ পাতি আছো কেনেদৰে আসন বুজাবুজি বা কেনেদৰে আমাৰ অসমৰ দৃষ্টি লৈ আমাৰ কি চিন্তাধাৰা
বা কেনেদৰে আমি প্ৰচাৰ কৰিম, সেইখিনি কথা যে আমি বাৰম্বাৰ কৈছো, কিন্তু আপোনালোকে মানে একেখিনি কথা আমাৰ পৰা ক'বলৈ বিচাৰে। মোৰ আপত্তি নাই, কিন্তু আমাৰ কথাখিনি যি আপোনালোকৰ প্ৰশ্ন বেলেগ ধৰণেও সুধিলেও আমাৰ উত্তৰটো একেই। আৰু মই এটা মছলা কথা কৈ দিওঁ যে এই AIDF-ৰ যিসকল যে আজি NDA মঞ্চত গ'ল, এজন দুজন আমাৰ দলৰ মাজতো আমাৰ লগতো কথা পাতি আছিলে, কিন্তু আমি কৈ দিলো আমাৰ কাৰণে আপোনালোকে গ্ৰহণযোগ্য নহয়। আমি কৈ দিলো দেই, আমি কৈ দিলো যে আমাৰ বাবে গ্ৰহণযোগ্য নহয়। আৰু এয়া হ'ল পাৰ্থক্য যে আমাৰ বাবে গ্ৰহণযোগ্য নোহোৱা মানুহবোৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বাবে গ্ৰহণযোগ্য। সুবিধাবাদী ৰাজনীতি, পুনৰবাৰ কৈছো, সুবিধাবাদী ৰাজনীতি আৰু আদৰ্শগত ৰাজনীতিৰ মাজত আগন্তুক বিধানসভা নিৰ্বাচনত এবাৰ যুঁজ এখন হ'ব। যি ৰাজনীতি ৰাইজে আৰু সহ্য কৰিব নোৱাৰে, তেওঁ যিমান ধনী হ'ব লাগে হ'ল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।